নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সচৰাচৰ যি এইকেইদিন কমেণ্ট আহি আছে সেই মুখ্য বিষয়টোৰ ওপৰতে কিছু কথা পাতিবৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। এইকেইদিন মই যি ভিডিঅ' নিদো লাগিলে, ভিডিঅ'ৰ বিষয়বস্তু যিয়েই নহওক লাগিলে, তাত এটা কমেণ্ট সচৰাচৰ আহিয়ে থাকে আৰু সেইটোৱে হৈছে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, কিবা আপডেট পাইছে নেকি, বা এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব সেই বিষয়ত ভিডিঅ' বনাব, বা এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব ইত্যাদি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি পেলাই কমেণ্ট প্ৰতিটো ভিডিঅ'তে আহে, লাগিলে ভিডিঅ'টোৰ বিষয়বস্তু যিয়ে নহওক। গতিকে আপোনালোকৰ সেই কমেণ্টটোৰ ওপৰত ভিত্তি কৰিয়ে আজি কেইটামান কথা আলোচনা কৰোঁ বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে এতিয়া নিযুক্তি পত্ৰসমূহ কেতিয়া দিব এই বিষয়ে সঠিককৈ একো ক'ব নোৱাৰা এটা অৱস্থা হৈ আছে আৰু আমি বিভিন্ন বিষয়সমূহ পৰ্যালোচনা কৰি চালে এটা কথা স্পষ্ট হয় যে এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াত ইমান বিশেষ দেৰিও হ'ব যেন আমাৰ নালাগে। আৰু আপোনালোকেও যদি চাই এই কথাবোৰ ভালকৈ চালি জাৰি, তেনেহ'লে এপইণ্টমেণ্ট লেটাৰ দিয়াটো বৰ বেছি দিন লাগিব যেন ইমান অনুভৱ কিন্তু নহয়। এতিয়া আমি যদি প্ৰতিটো বিভাগৰ ক্ষেত্ৰতে বা প্ৰতিটো এক্সামৰ ক্ষেত্ৰতে যদি চাওঁ, এডিআৰই ক্ষেত্ৰত আমি দেখা পাইছোঁ যে গ্ৰেড 3ৰ যিসকল প্ৰাৰ্থী আছিলে তেখেতলোকৰ যোৱাকালি তেওঁলোকৰ ডিপাৰ্টমেণ্ট এল'কেশ্যনৰ যি লিষ্ট সেই লিষ্ট প্ৰকাশ পাইছে আৰু আজি গ্ৰেড 4ৰ ডিপাৰ্টমেণ্ট এল'কেশ্যন হৈ গৈছে আৰু এতিয়া তেওঁলোকৰ ডিষ্ট্ৰিক্ট ৱাইজ তেওঁলোকৰ ক'ত তেওঁলোকৰ অফিচ হ'ব, তেওঁলোকৰ কৰ্মস্থলী ক'ত হ'ব সেই বিষয়ে তেওঁলোকৰ ৰেণ্ডমাইজেশ্যনৰ কাম আছে। গতিকে সেইখিনি কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10-15 দিন লাগিব বুলি কৈছিলে আৰু আজিৰে পৰা যদি 10-15 দিন লাগে, আৰু যিহেতু গ্ৰেড 4 সকলৰ আজি দিছে তেখেতলোকে এই ডিপাৰ্টমেণ্ট এল'কেশ্যনৰ লিষ্টখন, কিন্তু তেখেতলোকেতো আজিৰ পৰা 3-4 দিনৰ আগতে সেইখিনি হয়তো ঠিক ঠাক কৰিছে, তাৰ পাছতহে তেওঁলোকে পাব্লিছ কৰিছে গোটেইখিনি ক্ৰছ চেক কৰাৰ মেলাৰ পাছত। গতিকে তেখেতলোকে ইতিমধ্যে হয়তো ৰেণ্ডমাইজেশ্যনৰ কাম আৰম্ভ কৰিছে, কোনটো ডিষ্ট্ৰিক্টত কাৰ, কোনটো অফিচত কাৰ এপইণ্টমেণ্ট হ'ব, কেনেধৰণে দিয়া হ'ব, মেৰিট ৱাইজ কেনেকৈ, ডিষ্ট্ৰিক্ট ৱাইজ কেনেকৈ দিয়া হ'ব, সেই সকলোখিনি তেওঁলোকে চাব। গতিকে সেই সকলোখিনি চোৱাৰ পাছত তেখেতলোকে যি ফাইনেল মানে এপইণ্টমেণ্ট লেটাৰ প্ৰস্তুত কৰিব, এতিয়া সেই ডিষ্ট্ৰিক্ট ৱাইজ বা অফিচ ৱাইজ তেওঁলোকৰ যিখিনি পষ্টিং হ'ব সেইখিনি বনাওঁতে, সেইখিনি ঠিক ঠাক কৰোঁতে আচলতে 10-15 দিনমান সময় লাগে বুলি কৈছিলে। আৰু আজি যিহেতু 5 তাৰিখ, গতিকে আজিৰ পৰা যদি আমি হিচাপ কৰি চাওঁ তেনেহ'লে অহা 10-12 দিনমানৰ ভিতৰত সেই কামখিনি সম্পূৰ্ণ হৈ যাব লাগে। আৰু সেইটো হিচাপত যদি আমি চাওঁ তেনেহ'লে 15 পৰা 20 তাৰিখৰ ভিতৰত এই সকলোখিনি কাম কিন্তু সম্পূৰ্ণ হৈ যাব লাগে। তাৰ পাছতে আহিলে LP UPৰ কথা। LP UPৰ ক্ষেত্ৰত আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিলে যে 6 তাৰিখে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব বুলি, আৰু কাইলৈ যিহেতু 6 নৱেম্বৰ, গতিকে কাইলৈ ফাইনেল মেৰিট লিষ্ট এখন প্ৰকাশ পোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে আৰু যিহেতু শিক্ষা বিভাগৰ আগতেও LP UPৰ ক্ষেত্ৰত আগবেলা নটিচ দি পেলাই পিছবেলা তেওঁলোকে ৰিজাল্ট হওক বা প্ৰভিজনেল মেৰিট লিষ্ট সেইখিনি প্ৰকাশ কৰিছে, গতিকে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 তাৰিখটো স্পষ্টকৈ কৈছিলে, গতিকে কাইলৈ হয়তো আগবেলাৰ সময়ত এখন নটিচ দি পেলাই পাছবেলা সময়লৈ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ কৰি দিব পাৰে। গতিকে LP UPৰ ক্ষেত্ৰতো প্ৰায়খিনি কাম সম্পূৰ্ণ হৈছে বুলি আমি ক'ব পাৰোঁ। তাৰ পাছতে তেখেতলোকৰ যিহেতু ডিষ্ট্ৰিক্টসমূহ চিলেকশ্যন হৈয়ে আছে, তাৰপাছত তেওঁলোকৰ বিদ্যালয়সমূহ চিলেকশ্যন কৰিব লাগিব, সেইখিনি কামো সম্পূৰ্ণ হৈ যাব কম দিনৰ ভিতৰতে। আৰু আমাৰ GT-PGTৰ ক্ষেত্ৰত যিহেতু ডিষ্ট্ৰিক্ট চিলেকশ্যন হৈ গৈছে, এতিয়া তেখেতলোকৰ বিদ্যালয়ৰ চিলেকশ্যনৰ কথা আছে আৰু সেই বিদ্যালয়খিনি ৰেণ্ডমলি তেখেতলোকে অথৰিটিৰ ফালৰ পৰা চিলেক্ট কৰিব বুলি নটিচখনত প্ৰকাশ পাইছিলে। গতিকে তেখেতলোকে সেই প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰিবৰ বাবে তেখেতলোকক 10-15 দিন সময় লাগিব। আৰু মই অনুমান কৰিছোঁ যে এতিয়া ইতিমধ্যে তেওঁলোকে সেই কামখিনি আৰম্ভ কৰিছেই আৰু সেই কামখিনিও অতি সোনকালে 10 দিনমানৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব। আৰু আছাম পুলিচৰতো সকলোখিনি হৈয়ে আছে প্ৰায় সংখ্যকে কাম, আৰু DMEৰ কাম কাজসমূহ কিমান আগবাঢ়িছে কি কথা মই বিশেষ খবৰ ইমান পোৱা নাই বাৰু DMEৰ ক্ষেত্ৰত, আৰু তেখেতলোকৰো হয়তো গোটেইখিনি কাম আগবাঢ়িছেই, একে বিভাগীয় কাম যিহেতু, গতিকে সেইখিনি কামো হয়তো আগবাঢ়িছেই। গতিকে আমি এতিয়া এই গোটেইখিনি যদি চাওঁ, গোটেই কাম কাজখিনি যিটো গতিত আগবাঢ়ি আছে, যেনেকৈ প্ৰগ্ৰেছ হৈ আছে, সেই দিশসমূহলৈ যদি আমি লক্ষ্য কৰি চাওঁ তেনেহ'লে নৱেম্বৰৰ 20 তাৰিখমানৰ ভিতৰত কিন্তু এই সকলোখিনি কাম সম্পূৰ্ণ হৈ যাব। গতিকে নৱেম্বৰৰ 15 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত যদি এই কামখিনি সম্পূৰ্ণ হৈ যায় তেনেহ'লে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ এই নৱেম্বৰৰ শেষৰ যি 10 দিন আছে সেই 10 দিনমানত এপইণ্টমেণ্ট বিভিন্ন বিভাগসমূহৰ একাধিক্ৰমে যেনেকৈ দিম বুলি কৈছে, ডেটসমূহ কিন্তু সেই শেষৰ 10 দিনত ঘোষণা কৰাৰ মানে ডেটসমূহ লোৱাৰ খুব বেছি চান্স আছে। আৰু আপোনালোক সকলোৱে গম পাইছে চাগে, মই আগৰ ভিডিঅ'টোতো কৈছোঁ আৰু আজি অলপ দিনৰ আগতে সেইটো সিদ্ধান্তও হৈছে, অলপ দিন মানে যোৱাকালি নে তাৰ আগদিনাখন হয়তো সিদ্ধান্ত হৈছে যে আমাৰ বিধানসভাৰ যি শীতকালীন অধিৱেশন হ'ব সেই অধিৱেশন 5 দিনীয়াকৈ হ'ব, আৰু প্ৰয়োজন সাপেক্ষে সেই দিন 2 দিন বা 3 দিন বৃদ্ধিও পাব পাৰে, এনেকৈ নিউজ এটা পাইছিলোঁ। গতিকে যদিহে 25 নৱেম্বৰৰ পৰা হয় তেনেহ'লে 5 দিন হ'লেও 29 নৱেম্বৰলৈকে হ'ব। গতিকে সেই 25 তাৰিখৰ পৰা 30 নৱেম্বৰ মানলৈকে ধৰি ল'লোঁ আমি, সেইকেইদিনত এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যনৰ কাম কাজসমূহ কিমান দূৰ হ'ব সেইটো নাজানো,
কিন্তু মই ভাবোঁ যে 21 তাৰিখ মানৰ পৰা হয়তো এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যনৰ ডেট চৰকাৰে প্ৰদান কৰিব আৰু খুব কম দিনৰ ভিতৰতে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে ডেটসমূহ ঘোষণা কৰিম বুলি কৈছিলে, গতিকে এই কেইদিনমানৰ ভিতৰত হয়তো তেখেতে লাইভ যোগে আহি পেলাই ডেটসমূহ ঘোষণা কৰিব আৰু এইটো খুব বেছি নিৰ্ভৰ কৰিছে LP UPৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পোৱাৰ ওপৰত। আৰু যদিহে কাইলৈ LP UPৰ ফাইনেল মেৰিট লিষ্টখন প্ৰকাশ পায়, তেনেহ'লে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰে পৰহিলে বা তাৰ পাছদিনা সেই 2-এদিনৰ ভিতৰতে তেখেতে ফেচবুক লাইভ যোগে কিন্তু ডেটসমূহ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া এপইণ্টমেণ্ট লেটাৰসমূহ কেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিব, কেনেকৈ কি কৰিব, সেই বিষয়ে একো আইডিয়া আচলতে কৰিব পৰা হোৱা নাই। আৰু আগৰ যিটো টুইট আছিলে, যিটো CM অফিচৰ পৰা যিটো প্ৰকাশ পাইছিলে, তাত যিহেতু এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিৰ কথা উল্লেখ কৰা হৈছিলে, গতিকে এতিয়া যিহেতু বিভাগসমূহৰ নিযুক্তি পত্ৰসমূহ বেলেগ বেলেগকৈ দিব, গতিকে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিটো কেনেধৰণৰ হ'ব সেই বিষয়ে আমি এতিয়া একো অনুমান কৰিব পৰা নাই। বেলেগ বেলেগকৈ পাতে নে এটা এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনিয়ে পাতে। যদিহে চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰে যে ডেটসমূহ ঘোষণা কৰি দিব, হয়তো 21 নৱেম্বৰ তাৰিখে কোনোবা এটা বিভাগৰ এপইণ্টমেণ্ট লেটাৰসমূহ মুকলি কৰা হ'ব, তাৰ পাছতে 23 নৱেম্বৰত দিয়া হ'ব। তেনেকৈ যদি মুকলি কৰি দিয়ে এপইণ্টমেণ্ট লেটাৰসমূহ, তেনেহ'লে কিন্তু তেখেতলোকে এই যি অধিৱেশন চলি থাকিব, সেই অধিৱেশন চলি থকাৰ মাজতো হয়তো ডেট তেওঁলোকে ল'ব পাৰে, কাৰণ তেতিয়া আমাৰ যিসকল মন্ত্ৰী বিধায়ক থাকে তেখেতলোকৰ এই প্ৰক্ৰিয়াটোত বিশেষ একো কাম নাথাকে। ডেটসমূহ ঘোষণা কৰি দিয়া মতে সেই ডেটসমূহৰ অনুসৰি বিভাগে তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ ৱেবছাইটত উপলব্ধ কৰি দিব আৰু প্ৰাৰ্থীসকলে নিজৰ নিজৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি যিটো ভাবিছিলোঁ যে 25 তাৰিখৰ পৰা এপইণ্টমেণ্ট লেটাৰসমূহ দিব নোৱাৰিব বুলি, সেইটো আচলতে আমি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি যদি পাতে তেতিয়াহে দিব নোৱাৰিব বুলি আচলতে ভাবিছোঁ। যদিহে চৰকাৰে চেৰিমনি নপতাকৈ বিভিন্ন বিভাগসমূহক এপইণ্টমেণ্ট লেটাৰসমূহ দিয়ে, তেনেহ'লে তেওঁলোকৰ অধিৱেশন চলি থকাৰ মাজতো এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট কৰিব পাৰিব, কাৰণ বিভাগসমূহেহে সেই এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট কৰিব। তাত বিভাগীয় যিসকল মন্ত্ৰী বিধায়ক থাকিব তেখেতলোকৰ কোনো কাম নাথাকে। বিভাগৰ নিজৰ যিসকল কৰ্মচাৰী থাকে সেই ক্ষেত্ৰত তেখেতলোকে এইখিনি আপলোড কৰিব। গতিকে যদিহে তেনেকৈ ডেট দিয়ে, তেনেহ'লে 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰতো তেওঁলোকে ডেট ঘোষণা কৰিব পাৰে। এতিয়া আমাৰ পৰৱৰ্তী আপডেটটো বহুত গুৰুত্বপূৰ্ণ হৈ আছে। আচলতে চৰকাৰে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰিমনি পাতিব নে নেপাতে, সেই বিষয়ে আমাৰ বহুতৰ মনত এতিয়া সন্দেহ লাগি আছে। একো সঠিক আমি এতিয়া সিদ্ধান্তত উপনীত হ'ব পৰা নাই আচলতে। কিন্তু এটা কথা নিশ্চিত যে আমাৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিয়াৰ নৱেম্বৰৰ শেষৰ পৰাই আৰম্ভ হ'ব। মানে মই অনুমান কৰা মতে নৱেম্বৰৰ 21 তাৰিখ মানৰ পৰাই ডেটসমূহ আৰম্ভ কৰিব আৰু এই LP UPৰ ফাইনেল মেৰিট লিষ্টখন মৰাৰ পাছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে আহি এই ডেটসমূহ ঘোষণা কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু আপোনালোকে যিহেতু কমেণ্ট কৰি আছিলে এপইণ্টমেণ্ট লেটাৰৰ ক্ষেত্ৰত, গতিকে মই ইমানেই কমেণ্ট পাই আছোঁ যে এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, সেই বিষয়ত ভিডিঅ' বনাওক। গতিকে মই যি অনুমান কৰিব পাৰোঁ, যি ক্ষেত্ৰত আমি অনুমান কৰি পেলাই এটা ডেট ঠিক কৰিব পাৰোঁ, সেই ক্ষেত্ৰত এটা আলোচনা আগবঢ়ালোঁ আৰু আপোনালোকেও আপোনালোকৰ কমেণ্টসমূহ আগবঢ়াব এই ক্ষেত্ৰত আপোনালোকে কি ভাবে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।